চৰকাৰী স্বাস্থ্য বিভাগৰ এখনো আঁচনিয়ে ঢুকি পোৱা নাই ডিগবৈৰ এজন প্ৰাক্তন ছাত্ৰ নেতাক ধনৰ অভাৱত চিকিৎসাৰ অবিহনে একেৰাহে 4 বছৰ ধৰি বিচনাত পৰি আছে ডিগবৈৰ কৃষ্ণ চেত্ৰী কাষত অসহায় মাতৃৰ হাহাকাৰ কৃষ্ণ চেত্ৰী ডিগবৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক দৈনিক প্ৰয়োজনীয় ঔষধ কিনিবলৈও ধন নাই কৃষ্ণ চেত্ৰীৰ পৰিয়ালৰ কান্দি সদায় ৰাইজৰ সহায় বিচাৰিছে কৃষ্ণ আৰু তেওঁৰ মাতৃয়ে কৃষ্ণ চেত্ৰীক সহায় কৰিবলৈ 9954411853 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে যিজন যুৱকে কৃষ্ণ চেত্ৰী নামৰ যুৱকে নিজৰ আধাতকৈ বেছি বয়সৰ আধাতকৈ সময় সমাজৰ কাৰণে কটালে 1993-94 চনৰ পৰা 2000 চনলৈকে আছুৰ লগত জড়িত হৈ থাকিলে আছুৰ ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদকৰ দায়িত্ব বহন কৰিছিলে ইয়াৰ পিছত 2001 চনৰ পৰা 2016 চনলৈকে জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিকৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিলে তেনে এজন যুৱক আজি বিচনাত পৰি আছে তেওঁ লেফ্ট ছাইডটো সম্পূৰ্ণ পেৰালাইচিছ হৈ গৈছে প্ৰেছাৰ ষ্ট্ৰোক মাৰিছিলে ব্ৰেইনৰ অপাৰেশ্যন হৈ গৈছে আজি 4টা বছৰ কাল মাত্ৰ বিচনাত থাকিবলৈ বিচনাতে শৌচ প্ৰস্ৰাৱ কৰিবলগীয়া হৈছে গতিকে চকুৰ আগত এনে এজন যুৱকক আজি দেখি পেলাই মোৰ ভাতৃপ্ৰতিম কৃষ্ণ চেত্ৰীৰ যিটো অৱস্থা সঁচাকৈ দুখ লাগিছে আৰু মই আজি ইয়াৰ পৰাই তেওঁৰ কাষৰ পৰাই প্ৰতিটো জাতীয়বাদী সংগঠনক মই অনুৰোধ জনাব বিচাৰিছোঁ কাইলৈ পৰহিলৈ আৰু কাৰোবাৰ হ'ব পাৰে এনেকুৱা অৱস্থা যিজন যুৱকে আজি বছৰ পাছত ৰাইজৰ সমাজৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিলে আজি অন্ততঃ সেই ল'ৰাজনৰ কাষত আপোনালোকে থিয় দিয়ক